বিশ্বনাথ জিলাত জাপানিজ এনকেফেলাইটিছৰ ভয়ংকৰ ৰোগ। এই ৰোগত আক্ৰান্ত ইজনৰ পিছত সিজন লোক। ৰাজ্যৰ বিভিন্ন প্ৰান্তত জাপানিজ এনকেফেলাইটিছৰ তাণ্ডৱ অব্যাহত থকাৰ মাজতেই বিশ্বনাথ জিলাৰ বিভিন্ন প্ৰান্ততো ক্ৰমাৎ বৃদ্ধি পাইছে এই ৰোগত আক্ৰান্তৰ সংখ্যা। বৰ্তমানলৈকে আক্ৰান্তৰ সংখ্যা 9 জনলৈ বৃদ্ধি। গহপুৰত আক্ৰান্ত 5 জন, বিহালীত আক্ৰান্ত 1 জন, বিশ্বনাথত আক্ৰান্ত হৈছে 3 জনকৈ লোক। আক্ৰান্তৰ অধিকাংশই হল শিশু। গহপুৰত আক্ৰান্ত 5টাই হল শিশু। আনহাতে বিশ্বনাথৰ এগৰাকী ৰোগীৰ মৃত্যু হৈছে। ইয়াৰ পাছতে হস্তম হৈ পৰিছে গহপুৰৰ মেলেৰিয়া বিভাগ। বিশেষভাৱে বান বিধ্বস্ত অঞ্চল আৰু গহপুৰ চহৰৰ এলেকাত ফগিঙৰ ব্যৱস্থা গ্ৰহণ কৰিছে বিশ্বনাথ জিলা মেলেৰিয়া বিভাগে। গহপুৰত মাত্ৰ এতিয়ালৈকে 5 জনৰ একাউণ্ট হৈছে, তাৰে 3 জন ঘৰত আছে বৰ্তমান আৰু 2 জন চিকিৎসাধীন হৈ আছে। এটি শিশু আছে গুৱাহাটী GMCHত আৰু এটি TMCত আছে। আমাৰ 5 জনৰ ভিতৰত এটাকেইটাই শিশু, আটাইকেইজনে শিশু। আমি তাত যিটো অঞ্চলত সেই জাপানিজ এনকেফেলাইটিছ হৈছে তাত আমি সজাগতামূলক সভাসমূহ পাতি আছোঁ। আগতেই পাতিছোঁ, আমি এপ্ৰিল মাহৰ পৰা আমি ষ্টাৰ্ট দিছিলোঁ। তাৰপৰা তাৰ লগতে আমি আঁঠুৱা শুদ্ধিকৰণ কৰিছোঁ আৰু ফগিঙৰ ব্যৱস্থা আমি সকলোবিলাক এৰিয়াতে কৰি আছোঁ। তাৰে গহপুৰ ব্লক PHCৰ 5 জন, বিহালী ব্লক PHCৰ 1 জন আৰু বিশ্বনাথ ব্লক PHCৰ 3 জন। বেছিভাগ শিশুৱেই আৰু বয়সস্থ এতিয়ালৈকে 2 জনহে হৈছে। বেছিভাগ শিশু আক্ৰান্ত হৈছে আৰু তাৰ ভিতৰত আমাৰ 9 জনৰ ভিতৰত বিশ্বনাথ চাৰিআলি ব্লক PHCৰ আণ্ডাৰৰ এজনৰ মৃত্যু হৈছে। আৰু আমি এৱাৰনেছ কৰি আছোঁ। একচুৱেলি আমাৰ বিশ্বনাথ ডিষ্ট্ৰিক্টখন হৈছে কি জাপানিজ এনকেফেলাইটিছৰ মানে এণ্ডেমিক ডিষ্ট্ৰিক্ট। প্ৰত্যেক বছৰেই আমাৰ ডিষ্ট্ৰিক্টত জাপানিজ এনকেফেলাইটিছ বেমাৰ হয়েই। সেইকাৰণে আমি এপ্ৰিল মাহৰ পৰাই এৱাৰনেছ মিটিংবোৰ পাতিছোঁ। প্ৰত্যেক ঠাইতেই মানুহখিনিক সজাগ সচেতন কৰি আছোঁ। আৰু তাৰোপৰি আমাৰ যিবিলাক আঁঠুৱা, সেই আঁঠুৱাখিনি ঔষধীকৰণ কৰা হৈছে। আৰু য'ত আমি এতিয়া জাপানিজ এনকেফেলাইটিছ কেছ পাইছোঁ তাত আমি ফগিঙৰ ব্যৱস্থা কৰিছোঁ। এজন ঢুকাইছে। এনেই ক'বলৈ গ'লে আমাৰ আচলতে খুব মেন পাৱাৰটো অলপ কম, কাৰণ আমাৰ বহুত পোষ্ট অলপ ভেকেণ্টো হৈ আছে। কিন্তু আমাৰ যিসকল কৰ্মী আছে ভেক্টৰ বৰ্ণ ডিজিজৰ, তেখেতসকলে যথেষ্টখিনি কাম কৰিছে আৰু তেখেতসকলে ANM আশা কৰ্মী সকলোৰ লগত লগ হৈ সাব চেণ্টাৰ লেভেলতো এবাৰ আমাৰ মিটিংবোৰ পাতি আছে। বিশ্বনাথৰ পৰা প্ৰকাশ কায়স্থৰ ৰিপৰ্ট, এনিভাৰত 24। ৰব, আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে, আপুনি জানেনে? এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহুৱাটো যে এটা অপৰাধ, আপুনি জানেনে? অপৰাধ কেনেকৈ? মোৰ ছোৱালী, মোৰ কথা। তুমি যিয়েই নোকোৱা ভূঞা, 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ। বিয়া দিয়াজন যিমান দায়ী, বিয়া পতাজনো সমানে দায়ী। এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স, খেলা ধূলা কৰাৰ বয়স। তাইক খেলিবলৈ দিয়ক, পঢ়িবলৈ দিয়ক আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব। এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে? মোৰ ভুল হৈ গ'ল মাজনী, মোক ক্ষমা কৰিবা। শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ। আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব। বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ। এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব।